हेलो गाइस मैं शिल्पा और आपनालोকক सकलोके मोर चेनेलলৈ पुनरबार स्वागतम जनाइছোঁ। काली आमार बिया सिया सब शेष हो गल कौते कौते इमान जल्दी सब शेष हो गल आमी गमे नेपालो। আজি कइना घर सकलो मानव जाबले ओलाइছে तो मैं आपनालोকক देखाम आरो किबा किबि। बायु यात बहि আছে बायु दुख लागिছে बहुत दिन हिहतर লগত থাকি থাকি পিনানি बायु এটা সম্পর্ক গঢ়ি গৈছিলে হিহতৰ লগত। সঁচাকে বহুত দুখ লাগিছে আৰু কি কৰিম মানে মাক আহিছে ন এটো এৰি যোৱা মুহূৰ্তটো মানে বহুত মানে দিগদাৰ আৰু মাকৰ কাৰণে ছোৱালী মানুহৰ এটোৱে বেয়া আৰু এটোৱে জীৱন আৰু ছোৱালী মানুহৰ। নৌবৰ মায়ে যোৱাৰ আগত নৌবক ধৰি ধৰি বহুত কান্দিছিলে যাবলৈ একদম নিচাৰা নাছিলে নৌবক এৰি পিনানি। যিহেতু নৌবৰ ঘৰ ত্ৰিপুৰা হয় আৰু অসমত বিয়া হৈছে বাবে বহুত বেছিয়ে দূৰত্ব হৈ গ'ল সেইবাবে ভয়ো খাইছিলে চাগে ইয়াত এৰি থৈ গ'লে কিবা হ'ব বুলি সেইবাবে বহুত বেছি কান্দিছে আৰু এয়া দাদাই সান্তনা দিছিলে আৰু আমি চবে চাই আছিলোঁ আৰু কি কওঁ কি নকওঁকে সেইটো সময়ত বাইহেঁতিও সকলোৱে চাই আছে। এয়া বাইৰো দুখ লাগিছে আৰু এইবাৰ কিবা কিবি আনি দিছিলে সিহঁতি এতিয়া যাবগৈ বুলি যাত্ৰা কৰোঁতে কিবা কিবি লাগিব পাৰে বুলি বাহিৰত আমি সকলোৱে গাড়ীখনৰ বাবে ৰখি আছিলোঁ। গাড়ীখন আহিলে বুলি গম পাই আমি সকলোৱে বাহিৰত ওলাই গৈছোঁ। সকলোৱে বায়ু কৈছে বহুত বেয়া লাগিছে বুলি আৰু এয়া বৌতো বহুত বেয়াই লাগিছিলে। বৌ এবাৰ চাই আছে আৰু গাড়ীখন হেপাক ঘূৰাই আনিবলগীয়া হৈছিল কাৰণে অকণমান দেৰি হৈছিলে। সকলোকে দেখি মোৰো বহুত দুখ লাগিছে। মাকে বহুত কান্দিছে জীয়েকক এৰি যাবলৈ কান্দিবই সকলো মাকৰে এইটো বহুত বেয়া দিন বুলিয়ে ক'ব পাৰি আৰু এই মুহূৰ্তটো বহুত বেয়াই আৰু সকলো মাকৰ বাবে কিন্তু আমাৰ ছোৱালী জীৱনটো এনেকুৱাই আৰু। এয়া আমাৰ নৌবই বহুত কান্দি আছিলে এইটো সময়ত ইয়াৰ পৰা চাই আছে আৰু এয়া অলপ পাছত যাবলৈ সময়ত এয়া নৌবই বহুত কান্দিলে নিজৰ ভণ্টি বেষ্ট ফ্ৰেণ্ডক ধৰি ধৰি পিনানি। বাকীবোৰে হাঁহি হাঁহি তেওঁক মনাবলৈ চেষ্টা কৰিছিলে যাতে নেকান্দে সিহঁতিও দুখ কৰিলে বৌয়ে আৰু দুখ কৰিব বুলি তথাপিও বৌয়ে বহুত কান্দি আছিলে। এয়া সকলোৱে মনাই আছে বৌ আৰু এয়া তেওঁলোকে চবে বাই বাই দিছে আকৌ বা কেতিয়া আহিবলৈ হ'ব বুলি যিহেতু বহুত বেছি দূৰ কাৰণে। এয়া বৌয়ে গাড়ীটো নিজৰ মাকক বিদায় দিবলৈ গৈছে। এয়া বাইহেঁতি সকলোৱে চাই আছে আৰু আমি সকলোৱে বাহিৰত বিদায় দিবলৈ আহিছিলোঁ আৰু তেওঁলোকে যোৱা অলপ সময় পাছতে এয়া জেঠাইহঁতৰ ঘৰত এনেদৰে হুঁচৰি আহিছিলে। সিহঁতৰ নামঘৰৰ ফালৰ পৰা আহিছিলে যিহেতু নতুনকৈ বিয়া পাতিছিলে সেইবাবে দুয়োকে আশীৰ্বাদ দিবলৈ আহিছিলে। এয়া ভকতজনে বুজাই দি আছিলে শৰাইখনৰ কথা আৰু অলপ পাছত দাদা আৰু বৌয়ে শৰাই লৈ গ'ল সেৱা কৰিবলৈ। এয়া আমিও চাই আছোঁ। এয়া সকলো ভকতৰ বাবে বায়ে চাহ বনাই আছে আৰু বাহিৰত এয়া দাদা আৰু বৌয়ে সেৱা কৰি আছিলে সেইবাবে আমিও এনেদৰে ভিতৰত এনেকৈ বহি আছিলোঁ। অলপ পাছত আমাৰ পোৱালিটোৱে জেঠাইকক বহুত উৎপাত কৰি আছিলে যে পিজ্জা খাম সেইবাবে বায়ে আনি দিলে তাক পিজ্জা ওচৰৰ দোকানৰ পৰা। এয়া জেঠাইকে এয়া আমি কালি ঘৰলৈ যোৱাৰ আগত গোটেইখিনি কাজিনছ মিলি পিনে আজি পাৰ্টি কৰিছোঁ। বিয়াটো শেষ হ'ল। এয়া নবৌ হাই কৈ দিয়া এয়া বাইহেঁতি এয়া আমাৰ বায়ে ইয়াত বহি আছে হাই কৈ দিয়া। আমি দুজনী ইয়াত বহি আছোঁ আৰু পাৰ্টি কৰিবলৈ ওলালে আৰু যাবলৈ মাহীয়ে পিনে চাই দিয়ক আকৌ বাই আপোনাক মিছ কৰিম বহুত আহিব আকৌ জল্দি। ময়ো কৰিম বাই ডিব্ৰুগড় গৈ আছোঁ। এয়া মোৰ বায়ো আজি যাবগৈ আৰু ঘৰলৈ পোৱালিটো ইয়াত বহি আছে। আকৌ দুৰ্গা পূজাত আমি লগ পাম আৰু চবে। এয়া আমাৰ এপাদো ওলালে যাবই আৰু এতিয়া মাহীৰ লগত আকৌ আহিম আৰু আহিব কিন্তু জল্দি। এয়া বস্তু বাহিনী লৈ ৰেডি আৰু যাবলৈ গাড়ীৰ কাৰণে ৰখি আছে আৰু এতিয়া আহিব এতিয়া আৰু জল্দি আহিব কিন্তু যাম ময়ো যাম জল্দি যাম। এয়া বাই যাবলৈ ওলালে আৰু ঘৰলৈ। মাহী বাই সকলোৱেতো ঘৰলৈ গ'লগৈ আৰু ময়ো ঘৰলৈ ঘূৰি আহিলোঁ আৰু এতিয়া মই ঘৰত আহি পাই গ'লোঁ আৰু আপোনালোকক মই নেক্সট ব্লগত লগ পাম তেতিয়ালৈকে বাই বাই।